Hello students, মই ৰিমা ভৰালী আৰু আজি মই লৈ আহিছো Beginners English 1 Lesson 6 Let's Stay Healthy পিছৰ অংশখিনি ইয়াত কি আছে চাওচোন আমি কি দেখিছো Look at the picture ছবি কেইখনলৈ চোৱা Say the names of the pictures আৰু নামবোৰ কোৱা ছবিবোৰৰ নামবোৰ কবলৈ দিছে মই চাইছো তোমালোকেও চাই যোৱা আৰু নামবোৰ কবলৈ চেষ্টা কৰা এটো কি হয় বাৰু এটো আপেল হয়নে এটো কি হ'ব এপল এপল এখন কি তোমালোকে দেখি গমে পাইছা স্কুল বেগ হয়নে এখন বেগ বেগ এটো কি হয় বাৰু আমি যে মুৰত পিন্ধু টুপিটো হয়নে আৰু ইয়াতে কি বুলি কয় কেপ এটো কি হয় কেপ এটো কি দেখিছ আমি ক্লাছৰুমত দেখো নহয় এটো কি হয় বাৰু ডাস্টাৰ ডাস্টাৰ এইটো চোৱা এইটো কি চৰাই বাৰু ইগল চৰাই হয়নে ইগল ইগল এখন কি দেখিছো এখন ফেন ফেন এখন কি হয় এখন গেট থাকে নহয় আমাৰ গেট এইটো কি দেখিছো আকাশত উৰে যে হেলিকপ্টাৰ হেলিকপ্টাৰ তাৰ পিছত চাও কি আছে এটো চিয়াহী দোৱাত ন ইংক পট এটো কি আছিলে জাগ জাগ এটো কাংগাৰু কাংগাৰু ইয়াক কাংগাৰু বুলি কোৱা হয় কাৰণ এটো আমাৰ ইয়াতে নাই নহয় তাৰ পিছত এটো কি হয় ল্যাম্প এটো জ্বলোৱা দেখিছানে আন্ধাৰত ল্যাম্প এতিয়া এটো চোৱা এটো দেখিয়ে গম পাইছা এটো কি হয় বাৰু এটো আম ন ইংলিছত কয় ম্যাঙ্গো ম্যাঙ্গো এখন জালেট নেট বুলি কয় নেট এটো কি হয় ফেসা হয়নে আউল আউল এটো কলম ইয়াক কয় পেন পেন এখন হল কুইল্ট ঠাণ্ডাৰ দিনত যে লেপৰু আমি কুইল্ট এখন কুইল্ট এটো কি হয় হহাপহু ন ৰেবিট ৰেবিট এটো বেলিটো হয়নে sun the sun এটো টেপ টেপ তাৰ পিছত চোৱা এটো কি দেখি গম পাইছা ছাতি ন আমব্ৰেলা আমব্ৰেলা এখন ভ্যান এখন গাড়ীটো দেখিছা ভ্যান গাড়ীখন ভ্যান এইটো হল উল উনহুতা যে থাকে আমাৰ সোয়েটাৰ গুঠে নে নাই উনহুতাৰে এইটো কয় উল তাৰ পিছত এয়া কি দেখিছো আমি এক্স-ৰে এক্স-ৰে তাৰ পিছত এইটো ইয়াক সৰি পহু এটো ঠাণ্ডা ঠাইত থাকে ইয়াক এটো জেব্ৰা নিশ্চয় দেখি গম পাইছা জেব্ৰা তোমালোকে ধৰিব পাৰিছা এতিয়া আগবাঢ়িছো ইয়াতে দিছে pair words let's read pair words মানে জুৰিয়া শব্দ আৰু এখিনি পঢ়ো আহা পঢ়ি দিছো মই চাই যাবা কি লিখিছে shoes and socks shoes মানে জোতাৰ কথা কৈছে আমি নিশ্চয় জানো জোতা মোজা একেলগে থাকে ন আমি জোতা মোজা একেলগে পিন্ধুনে নিশ্চয় পিন্ধু এটো জুৰিয়া শব্দ কি কম shoes and socks তাৰ পিছত কি আছে needle and thread needle মানে বেজি আৰু thread মানে সুতা বেজি সুতা ন এটো কয় needle and thread তাৰ পিছত দিছে a cup and a saucer cup আমি চাহ খাও যে আমি ইয়াক কি বুলি কওঁ পিয়লা বুলি কওঁ তোমালোকেতো কাপ বুলিয়ে কোৱা আৰু এইটো saucer মানে প্লেটখনৰ কথা কৈছে আৰু এইটো হল a cup and a saucer তাৰ পিছত কি আছে চোৱা a bat and a ball bat ball দেখিছনে আমি বেটেৰে অকলে খেলো নেকি বলটো লাগিব bat ball একেলগে থাকে সেইকাৰণে a bat and a ball তাৰ পিছত কি কৈছে hands and feet হাত আৰু ভৰি এয়া আমি কি দেখিছো হাত আৰু ভৰি একেলগে হয় hands and feet তাৰ পিছত কি আছে ears কাণ ears and eyes আৰু eyes মানে চকু
ears and eyes. ধৰিব পাৰিছা? এইদৰে পঢ়িবাচোন। তাৰপিছত কি দিছে? Complete the following pair words using the words given below. তলত একে জুৰীয়া শব্দ কিছুমান দিছে। এই শব্দবোৰ খালি ঠাই পূৰ কৰিব লাগিব। কোনকেইটা শব্দৰে খালি ঠাই পূৰাম? এয়াৰে। Butter, key, paper. এতিয়া আমি ছবিকেইখন চাওঁ। ইয়াতে কি আছে? ব্ৰেড আছে। ব্ৰেডৰ লগত কি হ'ব? বাটাৰ হ'ব। গতিকে আমি ইয়াতে কি লিখিম? B-U-T-T-E-R, butter. এইটো butter হয়নে? Bread and butter. আৰু কি আছে ইয়াতে? পেন, কলম। পেন, পেনৰ লগত কি আহিব? ইয়াৰে paper. স্পেলিং হ'ব P-A-P-E-R, paper. Pen and paper. ধৰিব পাৰিছানে? আমি যেতিয়া কাগজত লিখিম তেতিয়া কলমটো লাগিব, হয়নে? তাৰপিছত আৰু দিছে এইটো তলা দিছে লক। লক এণ্ড এইটো চাবি। চাবিক কয় কি? K-E-Y, লক এণ্ড কি? বুজি পালা? এইদৰে তোমালোকে লিখিবা। তাৰপিছত চাওঁ কি আছে? Let's read. পঢ়ো আহা। ছবিখনলৈ চোৱাচোন, কি দেখিছো? এইটো এটা বল, এইটো এটা বল। দুইটাই বল, কিন্তু দুইটাৰে পাৰ্থক্য আছে। এটা ডাঙৰ বল আছে, এটা সৰু বল আছে। এতিয়া আমি পঢ়িছো চোৱা। A big ball. এটা ডাঙৰ বল। A small ball. এটা সৰু বল। এইটো আমি কি দেখিছো? এডাল গছ দেখিছো, এইজোপাও গছ। আৰু কিন্তু গছজোপা পাৰ্থক্য আছে ন? এইজোপা গছ ওখ, এইজোপা গছ চাপৰ। আৰু ইয়াতে কি লিখিছে চোৱা? A tall tree. এডাল ওখ গছ। A short tree. এজোপা চাপৰ গছ। ধৰিব পাৰিছা? তাৰপিছত কি আছে চোৱা? এইগৰাকী ব্যক্তি দেখিছেনে? দেখিলে গম পাইছো ন? এজন বুঢ়া ব্যক্তি, বয়স হৈছে। আৰু এইজন কি দেখিছো? এজন বুঢ়া হোৱা নাই, তেওঁৰ বয়স কম, হয়নে? আৰু কি লিখিছে? An old man. এগৰাকী বয়সীয়াল ব্যক্তি। আৰু ইয়াতে কি দিছে? A young man. এগৰাকী ডেকা মানুহ। ধৰিব পাৰিছা? ইয়াৰ পিছত কি আছে চোৱা? Match the words in column A with those in column B to get opposite words. Column A আৰু column B মিলাবলৈ দিছে। মিলাওতে opposite words. আমি যে আগতে পাইছিলো ডাঙৰ সৰু, big small, তাৰপিছত ওখ চাপৰ, tall short, আকৌ young আৰু old, এইবিলাক হ'ল opposite বা বিপৰীত শব্দ। এতিয়া ইয়াতেও কিছুমান বিপৰীত শব্দ দিয়া আছে, মিলাম আমি। ইয়াতে কৈছে in. In মানে ভিতৰত। ইনৰ লগত হ'ব বাহিৰত out. এইটো ইয়াতে মিলাই দিবা। তাৰপিছত কি আছে? big. big মানে ডাঙৰ। ডাঙৰৰ বিপৰীতে হ'ব সৰু। সৰু ক'ত আছে? small. big, small. তাৰপিছত দিছে old. old মানে বয়স হোৱা বা পুৰণা। আৰু তাত কি হ'ব? নতুন, new. আমি কি ক'ম? old, new. old মানে পুৰণা, new মানে নতুন। এইদৰে মিলাবা। তাৰপিছত hot. hot মানে গৰম। গৰমৰ বিপৰীত কি হ'ব? ঠাণ্ডা। hot, cold. তাৰপিছত fat. fat মানে শকত। শকতৰ বিপৰীত হ'ব ক্ষীণ। hot, thin. তোমালোকে ধৰিব পাৰিছা নহয়? এইদৰে মিলাই দিবা। আৰু আগবাঢ়িছো মই। Look at the picture and mark right or wrong. Right মানে তোমালোকক ছবিখনলৈ চাব দিছে। right বা wrong দিব লাগে। right হলে এই চিনটো দিম আমি। wrong বা ভুল হলে এইটো চিন দিম। শুদ্ধ আৰু ভুল এতিয়া আমি পঢ়ি চালে গম পাম। পঢ়ি চোৱাৰ আগতে ছবিখন চোৱাচোন। কি আছে? এয়া গাই গৰু এজনী। গাই গৰুজনীয়ে ঘাঁহ খাই আছে, নহয়নে বাৰু? এতিয়া আমি বাক্য কেইটা চাওঁ। প্ৰথম বাক্যটো আছে The cow is walking.
গাই গৰুজনী খোজকাঢ়ি আছে খোজকাঢ়িছে নেকি নাই কৰা wrong তাৰপিছত চোৱা the grass is green in color ঘাঁহৰ ৰং সেউজীয়া সেউজীয়া হয়নে হয় ইয়াতে আমি কি দিম right তাৰপিছত দিছে there is a car near the cow গাই গৰুজনীৰ কাষত এখন কাৰ আছে জানো নাই গতিকে আমি কি দিম wrong তাৰপিছত কৈছে the grass is very tall ঘাঁহবোৰ বহুত ওখ ছবিখন চোৱাচোন বাৰু ওখ নেকি নহয় ঘাঁহখিনি চাপৰহে ওখ নহয় গতিকে আমি কি দিম wrong তাৰপিছত the cow is white গাই গৰুজনী বগা বগা ৰঙৰ হয়নে হয় গাই গৰুজনী হোৱাইট কালাৰৰ গতিকে ইয়াতে কি কৰিম আমি right তাৰপিছলে চাওঁ আমি কি আছে the cow is standing on the road গাই গৰুজনী ৰাস্তাত থিয় হৈ আছে জানো ছবিখন চোৱাচোন এই ৰাস্তাটো নহয় গতিকে আমি কি কম wrong তাৰপিছত দিছে there is a bird sitting on the cow এটা চৰাই গাই গৰুজনীৰ ওপৰত বহি আছে নেকি আমি ছবিখন চাওচোন নাই দেখোন নাই চৰাই নাই গতিকে আমি কি কম wrong তাৰপিছত the cow is eating grass in the field গাই গৰুজনীয়ে পথাৰত ঘাঁহ খাই আছে এটোটো হয় গতিকে আমি কি কম right বুজি পালানে তোমালোকে এতিয়া মই আগবাঢ়িছো choose the right pair word ইয়াতে থকা pair wordৰ শুদ্ধ উত্তৰটো চুজ কৰিব বা বাছি উলিয়াব দিছে প্ৰথমটো কি দিছে অপচনে a cup and a saucer এটা কাপ আৰু saucer মানে প্লেটখনৰ কথা কৈছে তাৰপিছত a cup and a bowl এটা কাপ আৰু এটা বাটি এটা কোনটো হ'ব এইটো হ'ব a cup and a saucer এতিয়া ধৰিব পাৰিছা তাৰপিছত চোৱা which one is big ইয়াৰে কোনটো ডাঙৰ চোৱাচোন দুটা মাছ দেখিছো কোনটো ডাঙৰ বাৰু এইটো ডাঙৰ big এইটো হ'ল big fish ভাল লাগিছে নে তোমালোকে ভালদৰে পঢ়িবা আজিলৈ এৰিছো ধন্যবাদ